জুন জুৰি শেষ হয় মন গলি শেষ হয় এটি এটি পল যেন বুকু বিদাৰি ৰয় কেইবাদিনো হ'ল জুবিন গাৰ্গ বিহীন অসমত জনতা ভালদৰে শুব পৰা নাই মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ বিষণ্ণতাৰ মাজতে আহিছে জুবিন গাৰ্গৰ জন্মদিন গৰিবনে কোৱা সপোন সপোন যেন আজি মোৰে ভাল পোৱাবোৰ মানুহজন জীয়াই থাকোঁতে যে কত কিমান আয়োজন চলিছিল আমি আহে আজি চকুতে মোৰ Happy birthday to you Happy birthday dear Jubin Garg জন্মদিনৰ শুভেচ্ছা দিবলৈ অনুৰাগীয়ে হেতা উপৰা কৰিছিল আত্মহাৰা হৈ পৰিছিল আনন্দত পিছে এইবাৰ জন্মদিন উদযাপনৰ উৎসাহ নাই জন্মদিনটোত যে প্ৰিয় মানুহজন নাথাকিব তাৰ দুখহে আছে তথাপিও সকলোকে লাগে মাথো এটাই অজুহাত জুবিন গাৰ্গক স্মৰণ কৰাৰ অজুহাত এই অজুহাততেই সদৌ অসম ছাত্ৰ সন্থাই লৈছে বিশেষ পদক্ষেপ 3দিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব জুবিন গাৰ্গৰ জন্মদিন দেওবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে কাৰ্যসূচী ৰং তুলিকাৰ এদিন এই কাৰ্যসূচীত শিক্ষাৰ্থী আৰু চিত্ৰশিল্পীয়ে জুবিন গাৰ্গক বিষয়বস্তু হিচাপে লৈ অংকন কৰিছে চিত্ৰ জুবিন গাৰ্গৰ চিন্তা আৰু চেতনাক প্ৰকাশ কৰিব পৰাকৈ অংকন কৰিছে চিত্ৰ ঘৰবিলাকত আমাৰ কাৰো কাম কৰিবলৈ মন নবহে আৰু এই অশান্ত মনৰ মাজত জন্মদিন জুবিন গাৰ্গক ন্যায় প্ৰদানৰ বিষয়টোত বিচ্যুত নোহোৱাকৈ আমি জন্মদিন পালন কৰিবলৈ লৈছোঁ আৰু সেইকাৰণে জন্মদিনৰ দিনটোতে আমি মানৱ শৃংখল কৰিব আৰু জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে আমি ক্ষান্ত নহওঁ ইউকেলিপ্টাছ গছজোপা দেখাব চেষ্টা কৰিছোঁ জুবিন দাই কৈছিল যে মই ইউকেলিপ্টাছ গছৰ দৰে হ'ব বিচাৰোঁ ইয়াতে যোনটো দেখাইছোঁ আকাশখনত যোনটো মই ব্লেংক কৰি দিছোঁ জেগাডোখৰ স্পেচটো খালী কৰি দিছোঁ এতিয়া অসমৰ পৰা যোনটো গুচি গ'লগৈ ইয়াত এটা আছে স্পাইন আৰু তাত তলত শিপা আছে এজোপা গছৰ ঠাইত এডাল স্পাইন দিছোঁ মানে জুবিন দাই কৈছিল যে তেওঁ সোঁহাতখন ভাঙি দিয়ক বাঁহাতখনো ভাঙি দিয়ক তেওঁ তথাপিও থিয় হৈ থাকিব খাৰা হৈ থাকিব যেতিয়ালৈকে তেওঁৰ আচাৰডাল নাভাগে আমি ন্যায় বিচাৰি আছোঁ কিন্তু দিনে দিনে ন্যায় আমাৰ মাজৰ পৰা বস্তুটো মানে সেমেকাই থৈ দিছে মনত হৈ থকা জুইকুৰা যেতিয়া জ্বলিব কিন্তু একোৱা বহল জুই হ'ব হাতে অঁকা চিত্ৰ খুবেই প্ৰিয় আছিল জুবিনৰ জীয়াই থাকোঁতে চিত্ৰশিল্পীসকলে চিত্ৰ প্ৰদানৰ বাবে দৌৰি গৈছিল জুবিনৰ কাষলৈ কিন্তু আজি জুবিন নাই নিজৰ বুলি বলে তুমি আছাবু কুতে বিচাৰো মই তোমাৰ বনত উমলিবলে জন্মদিনটোৰ লগতে বিভিন্ন সময়ত গছপুলি ৰুইছিল জুবিনে জুবিনে দেখুৱাই যোৱা বাটত খোজকাঢ়ি আছুৱে সোমবাৰে প্ৰতিখন জিলাত ৰোপণ কৰিব গছপুলি আছুৰ প্ৰতিনিধিৰ মন্তব্য জুবিন গাৰ্গৰ শৰীৰটোহে নাই কিন্তু জুবিনৰ প্ৰকৃতিৰ প্ৰেম মানৱ প্ৰেম জাতি ধৰ্ম নিৰ্বিশেষে এক হৈ থকাৰ বাৰ্তা আকাশে বতাহে বিৰাজমান নিজৰ বুলি বলে তুমি আছাবু কুতে তেওঁৰ আদৰ্শসমূহ ৰাইজে জীয়াই ৰাখিব লাগিব মানুহ শোকত আছে কিন্তু স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হৈছে এই মুহূৰ্তত এটা কথাই ক'ব লাগিব যে আমি দৈনন্দিন জীৱনৰ কাম কাজখিনি কৰিব লাগিব কিন্তু প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় বিচাৰি আমাৰ বুকুত জ্বলি থকা অগণি তাক আমি দৈনন্দিন জীৱনৰ এটা অংশ হিচাপে ল'ব লাগিব ঘৰৰ সদস্যজন নোহোৱা হোৱাৰ দুখ আজীৱন থাকিব তাৰ মাজতে দৈনন্দিন কাম কাজ চলি থাকিব কিন্তু মূল দাবীৰ পৰা বিচলিত হ'ব নালাগিব জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত পৰহিলৈ পুৱা 18 তাৰিখে পুৱা সকলো জিলা সদৰত মানৱ শৃংখল কাৰ্যসূচী আৰু সন্ধিয়ালৈ বন্তি প্ৰজ্বলনেৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব আমাৰ SIT গঠন হৈছে SITৰ চাৰ্জশ্বিট এনেকুৱা ধৰণৰ হ'ব লাগিব যাতে দুখীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পায়
কোকৰাঝাৰ গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত 18 নৱেম্বৰৰ পুৱা ন্যায়ৰ দাবীত উলিওৱা হ'ব মানৱ শৃংখল সন্ধিয়া বন্তি প্ৰজ্বলনেৰে জ্ঞাপন কৰা হ'ব শ্ৰদ্ধাঞ্জলি কোকৰাঝাৰৰ পৰা ৰিনয় বসুমতাৰী আৰু কেমেৰাত দিদম ব্ৰহ্মৰ সৈতে প্ৰস্তুতি গগৈৰ ৰিপৰ্ট প্ৰতিদিন টাইম